ৰাজ্যত গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। প্ৰতিটো ৰাজনৈতিক দলে নিজ নিজ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। শিৱসাগৰ জিলাৰ দিখৌমুখত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হোৱা দেখা গ'ল বিধায়ক প্ৰদীপ হাজৰিকাক। 103 নং আমগুৰি বিধানসভা সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই মঙলবাৰে পুৱাৰে পৰা জকাইচুক জিলা পৰিষদৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী পিংকু ৰঞ্জন চুতীয়াসহ অগপ নেতাকৰ্মীসকলক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলায়। 10খনকৈ পথসভাত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা সভাত বিধায়কগৰাকীয়ে বিভিন্ন ধৰণৰ বক্তব্য দাঙি ধৰে। জকাইচুক জিলা পৰিষদখন ইয়াৰ পূৰ্বেও অগপৰ দখলতেই আছিল। এনে প্ৰেক্ষাপটত এইবাৰো অগপ শক্তিশালী ৰূপত বৰ্তমানলৈকে আছে বুলি ৰাজনৈতিক মহলে মত পোষণ কৰিছে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নতুন সময়। জকাইচুক জিলা পৰিষদটো আমাৰ আগতো আমি জিকিছোঁ। বিশেষকৈ জকাইচুক জিলা পৰিষদটো আমাৰ অসম গণ পৰিষদৰ এটা শক্তিশালী ভেটি আছে, আঞ্চলিক দলৰ ইয়াত শক্তিশালী ভেটি আছে। গতিকে আমি জকাইচুক জিলা পৰিষদৰ পৰা আমি সম্পূৰ্ণভাৱে যে আমি প্ৰত্যেকটো পঞ্চায়ততে জিকি যাম সেইটো 100% নিশ্চিত। আৰু বিশেষকৈ আজি আমি দিখৌমুখ গাঁও পঞ্চায়তত আমি ৰাতিপুৱা 10টা বজাৰ পৰা আমি এতিয়ালৈকে 7খন সভাত আমি অংশগ্ৰহণ কৰিলোঁ। এই 7খন সভাই আমাৰ ৰাইজে যি সঁহাৰি আমাক দিছে, আমাৰ প্ৰতিভাজীদেৱৰ যি উন্নয়ন, সেই উন্নয়নৰ কাৰণে যিসকল মানুহৰ লোক ওলাই আহিছে আজি সভালৈ, গতিকে আমি 100% নিশ্চিত যে আমি জকাইচুক জিলা পৰিষদত আমি জয়ী হ'ম। আমি জকাইচুক জিলা পৰিষদৰ মূল প্ৰতিদ্বন্দ্বী আমি কংগ্ৰেছ দলেই হ'ব বুলি ভাবোঁ, যিহেতু কংগ্ৰেছ দলৰ এটা ভেটি আছে জকাইচুক জিলা পৰিষদত। গতিকে আমি কংগ্ৰেছ দলৰ সদস্যজনে আমাৰ প্ৰতিদ্বন্দ্বী হ'ব বুলি আমি ভাবোঁ। নিৰ্বাচনৰ ৰাইজৰ উদ্দেশ্যে মই বক্তব্য ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ। আমাৰ দেখিছে গাঁও পঞ্চায়তৰ